নমস্কাৰ, মই বিজয় বেজবৰুৱাই বি টক্স অফিচিয়েল এই চেনেললৈ আপোনালোকক স্বাগতম জনালো। আজি আমি খেল সম্পৰ্কীয় এটা কথা জানিবলৈ চেষ্টা কৰিম। সেইটো হৈছে ট্ৰফি টুৰ প্ৰগ্ৰেম। এই ট্ৰফি টুৰ প্ৰগ্ৰেম মানে আচলতে কি, এই সম্পৰ্কত আমি চমুকৈ আলোচনা কৰিম। গতিকে আহক ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁ। যোৱা 13 জুলাইত তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত এনেকুৱা এটা অনুষ্ঠান অনুষ্ঠিত হৈছিল, যিটো খেল সম্পৰ্কীয় আৰু শিৰোনাম আছিল ট্ৰফি টুৰ প্ৰগ্ৰেম। আচলতে এই ট্ৰফি টুৰ মানে কি, এই সম্পৰ্কত দুজনমান বন্ধুৱে মোক ফোন কৰিছিল, জানিব বিচাৰিছিল আচলতে এইটোৰ অৰ্থ কি। এই যে অনুষ্ঠিত হৈছিল যোৱা 13 জুলাইত তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত ট্ৰফি টুৰ প্ৰগ্ৰেম, এইটো আছিল ডুৰাণ্ড কাপ সম্পৰ্কীয়। আমি সকলোৱে জানো ডুৰাণ্ড কাপ হৈছে এছিয়াৰ এটা বৃহৎ ফুটবল প্ৰতিযোগিতা, অতি প্ৰাচীন আৰু বিশ্বৰ ভিতৰত এইটো তৃতীয় বৃহৎ আৰু প্ৰাচীন ফুটবল প্ৰতিযোগিতা ডুৰাণ্ড কাপ। মুখ্যতঃ সেনা বাহিনীৰ দ্বাৰা এই খেলটো অনুষ্ঠিত কৰা হয়। যোৱা 13 জুলাইত তাৰেই ট্ৰফি টুৰ প্ৰগ্ৰেম এটা অনুষ্ঠিত হৈছিল তামুলপুৰত। আৰু এই প্ৰগ্ৰেমটোৰ অৰ্থটো কি, এই সম্পৰ্কে আমি চমুকৈ আলোচনা কৰিম। ডুৰাণ্ড কাপ অহা 27 জুলাইৰ পৰা 16 আগষ্টলৈ কোকৰাঝাৰৰ ছাই ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। এই ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতা উক্ত ষ্টেডিয়ামখনত আগতে অনুষ্ঠিত হৈছিল। যি কি নহওক এইবাৰ অৰ্থাৎ 2025 চনত এই প্ৰতিযোগিতাটো কোকৰাঝাৰৰ ছাই ষ্টেডিয়ামত অহা 27 জুলাইৰ পৰা 16 আগষ্টৰ ভিতৰত অনুষ্ঠিত হ'ব। আৰু ট্ৰফি টুৰ প্ৰগ্ৰেমটো হৈছে, মানেটো হৈছে কোনো এটা খেল, কোনো এটা প্ৰতিযোগিতা যেতিয়া অনুষ্ঠিত হয়, সেই মূল প্ৰতিযোগিতাটোৰ আগমুহূৰ্তত কিছুদিন আগত সেই যিটো ট্ৰফি, বিজেতাসকলে যিটো পুৰস্কাৰ পাব, সেই ট্ৰফিটো অঞ্চলত, বিভিন্ন অঞ্চলত ভ্ৰমণ কৰোৱা হয়, টুৰ কৰা হয়, ইয়াৰ পৰা তালৈ নিয়া হয়। এনেকৈ কিছু অঞ্চলত সেইটো ভ্ৰমণ কৰা হয়। ইয়াৰ মূল অৰ্থটো হৈছে মূল খেলখনৰ বিশেষকৈ প্ৰচাৰ কৰা, যাতে জনসাধাৰণৰ মাজত মূল খেলখন সম্পৰ্কত এটা মেছেজ যায়। আৰু সেইকাৰণে 27 জুলাইৰ পৰা 16 আগষ্টৰ ভিতৰত অনুষ্ঠিত হ'বলগীয়া, কোকৰাঝাৰত অনুষ্ঠিত হ'বলগীয়া মূল খেলখন, অৰ্থাৎ ডুৰাণ্ড কাপ প্ৰতিযোগিতাৰ মূল খেলখন আৰম্ভ হোৱাৰ আগমুহূৰ্তত যোৱা 13 জুলাইত তামুলপুৰতো তাৰ এটা অনুষ্ঠান অনুষ্ঠিত হৈছিল। সেইটো হৈছে ট্ৰফি টুৰ প্ৰগ্ৰেম। অৰ্থাৎ পোনে পোনে ক'বলৈ গ'লে মূল খেলটো আৰম্ভ হোৱাৰ আগমুহূৰ্তত মূল ট্ৰফিটো বিভিন্ন অঞ্চলত প্ৰদৰ্শন কৰা হয়। আৰু সেই সমাজত, অঞ্চলটোত যাতে মূল খেলখন সম্পৰ্কত এটা প্ৰচাৰ চলে। সেইকাৰণেই 27 জুলাইৰ পৰা 16 আগষ্টৰ ভিতৰত অনুষ্ঠিত হ'বলগীয়া ডুৰাণ্ড কাপৰ মূল প্ৰতিযোগিতাটোৰ যিটো ট্ৰফি, সেইটো আগতীয়াকৈ প্ৰচাৰ চলোৱা হৈছে, টুৰ কৰা হৈছে, ভ্ৰমণ কৰা হৈছে। যোৱা 13 জুলাইত এই ট্ৰফি টুৰ প্ৰগ্ৰেমটো অকল আমাৰ তামুলপুৰতে নহয়, ওদালগুৰিতো কৰা হৈছিল। তেতিয়া জনসাধাৰণে গম পাইছিল যে কিবা এটা অনুষ্ঠান অনুষ্ঠিত হ'ব, কিবা এটা মেটচ অনুষ্ঠিত হ'ব। তাৰ আগমুহূৰ্তত এইটোৰ প্ৰগ্ৰেমটো কৰা হয়। ইয়াৰ অৰ্থ এইটো নহয় যে এইটো প্ৰথমখন মেটচ। ডুৰাণ্ড কাপ প্ৰতিযোগিতাৰ প্ৰথমখন মেটচ অনুষ্ঠিত হ'ব অহা 27 জুলাইতহে। এই যোৱা 13 জুলাইত যিটো অনুষ্ঠান হ'ল ট্ৰফি টুৰ প্ৰগ্ৰেম, সেইটো প্ৰথম মেটচ নহয়। তাতে প্ৰীতি মেটচ অনুষ্ঠিত হয়, কিন্তু সেইখনেই মূল প্ৰতিযোগিতাৰ প্ৰথম মেটচ নহয়। যোৱা 13 জুলাইত যিদৰে আমাৰ তামুলপুৰ জিলাতো ট্ৰফি টুৰ প্ৰগ্ৰেমৰ মূল মেটচ নহয়, তাত মানে প্ৰীতি এটা খেল অনুষ্ঠিত হৈছিল, ঠিক তেনেদৰে তামুলপুৰৰ উপৰি ওদালগুৰিতো অনুষ্ঠিত হৈছিল। গতিকে ট্ৰফি টুৰ প্ৰগ্ৰেম মানে মূল প্ৰতিযোগিতা নহয়, মূল প্ৰতিযোগিতাৰ এটা প্ৰচাৰহে। এতিয়া নিশ্চয় ধাৰণা হৈছে যে ট্ৰফি টুৰ প্ৰগ্ৰেম মানে কি। যদি আপোনাৰ কিবা ক'বলগীয়া আছে, তেনেহ'লে আমাৰ এই ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰিব, আৰু যদি ভিডিঅ'টো ভাল পাইছে এটা লাইক কৰিব। আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ, শুভৰাত্ৰি।